নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আজি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই পাঠটো আমি ইয়াৰ আগৰ ভিডিঅ'বোৰত কিছু কথা পাঠটোত থকা কিছু কথা আমি আলোচনা কৰিলোৱে আজি আমি আলোচনা কৰিবলৈ লৈছো এই পাঠটোত থকা অনুশীলনী প্ৰশ্ন উত্তৰবোৰ আহা আমি আলোচনা কৰো প্ৰথমে আমি গৈছো আমাৰ ইয়াতে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া তালিকাৰ পৰা শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা আৰু খালি ঠাই পূৰণ কৰা ইয়াতে কেইটামান আমাক শব্দ দিয়া আছে উপঙি পানী শস্য পোষক দ্ৰব্য আৰু চহুৱা আৰু ইয়াতে আমাক খালি ঠাই পূৰণ কৰিবলৈ দিয়া আছে কিছুমান লাইন কিছুমান দিয়া আছে আৰু এই খালি ঠাই বিলাকত আমি ইয়াতে থকা উপযুক্ত শব্দ কেইটা বহুৱাব লাগে নহয়নে আমি আৰম্ভ কৰিছো একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজিলে বা গজালে বা খেতি কৰিলে তাক কি বুলি কোৱা হয় আমি প্ৰথমেই পাইছিলো যে তাক শস্য বুলি কোৱা হয় এয়া হ'ব শস্য মানে ইয়াৰে শস্যটো হৈ গ'ল দ্বিতীয়টো আছে শস্য খিচাৰ আগতে মাটিডৰা হয় মাটিডৰা আমি কি কৰিব লাগে শস্য খিচাৰ আগতে আমি মাটিডৰা ভালকৈ চহাই ল'ব লাগে তাৰমানে চহুৱা হয় আমি লিখিব লাগিব চহুৱা হয় নষ্ট হোৱা বীজবোৰ পানীত যেতিয়া বীজ এটা নষ্ট হয় অৰ্থাৎ কি হৈ যায় বীজটো ভিতৰৰ পৰা ফুপুলা হৈ যায় আৰু পাতল হৈ যায় সেই কাৰণে পানীত কি হৈ থাকে উপঙি থাকে গতিকে এইটো লিখিব লাগিব নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা কি লওঁ আমি মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্য লওঁ এই দুটা আমি লিখিব লাগিব মাটিৰ পৰা আমি পানী আৰু পোষক দ্ৰব্য প্ৰয়োজন হয় আগবাঢ়িছো পিছৰটোলে A স্তম্ভৰ লগত B স্তম্ভ মিলোৱা A স্তম্ভ ইয়াতে কি আছে খাৰিফ শস্য ৰবি শস্য ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ আৰু বিত আছে গৰুৰ খাদ্য ইউৰিয়া আৰু সুপাৰ ফসফেট প্ৰাণীবৰ্জিত দ্ৰব্য গৰুৰ গোবৰ গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য ঘেঁহু বুট মটৰ মাহ ধান আৰু জৱ এতিয়া প্ৰথম কথাটো হ'ল খাৰিফ শস্যটো কেতিয়া হয় খাৰিফ শস্য সদায় বাৰিষা কালত হয় গতিকে ইয়াতে বাৰিষা কালত হোৱা আমাৰ কি আছে খেতি চাই লৈছো ধান আৰু জৱ ৰবি শস্য কেতিয়া হয় ৰবি শস্য শীতকালত হয় আৰু শীতকালত হোৱা শস্য আছে ঘেঁহু বুট মটৰ এইকেইটা হ'ব ৰবি শস্য ৰাসায়নিক সাৰ ইয়াতে আছে ইউৰিয়া আৰু সুপাৰ ফসফেট গতিকে এইটো হ'ব ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ আমি সকলোৱে জানো প্ৰাণীৰ বৰ্জিত দ্ৰব্য গৰুৰ গোবৰ গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য এইবোৰ হ'ল আমাৰ জৈৱিক সাৰ গতিকে আমি A অংশৰ লগত B অংশৰটো কি কৰিলো মিলাই দিলো নহয়নে আগবাঢ়িছো আমি পিছৰটোলে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া অকমান আগতে আমি আলোচনা কৰি আহিলো খাৰিফ শস্য আৰু ৰবি শস্য খাৰিফ শস্য আমাৰ যিবোৰ শস্য বাৰিষা কালত হয় অৰ্থাৎ কেনেকুৱা ধৰণৰ শস্য হ'ব ধান আৰু জৱ আৰু ৰবি শস্য হ'ল আমাৰ শীতকালত হয় যেনেকৈ আমাৰ ঘেঁহু আৰু বুট মটৰ এইবোৰ আমাৰ ৰবি শস্য লগতে আগবাঢ়িছো পিছৰটোলে তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই জনাব বিচাৰিছো যে আমাৰ যেটো পাঠ ইতিমধ্যে আমি আলোচনা কৰিলো শস্য উৎপাদন আৰু ব্যৱস্থাপনা তাতে তোমালোকে এই আটাইকেইটা বিষয়ে সুন্দৰকৈ আলোচনাত পাবা আৰু তোমালোকৰ পাঠ্যপুথিখনত সুন্দৰকৈ লিখাই আছে নহয় জানো তথাপিও মই তোমালোকৰ সুবিধাৰ্থে অকমানকৈ মই নোট এটা তোমালোকলৈ দি দিছো মাটি চহুৱা শস্য খেতি কৰাৰ আগতে ই প্ৰথম পদ্ধতি সাধাৰণতে মাটি ঢিলা কৰাৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয় মাটিটো কিয় চহুৱা হয় মাটিটো ঢিলা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় যাতে শিপাটো ইয়াৰ গভীৰলৈ সোমাই যায় মাটি ঢিলা হোৱাৰ ফলত
মাটিৰ কেইবাটাও অনুজীৱ কেঁচু ইত্যাদিৰ বৃদ্ধিত সহায় কৰে আৰু যিয়ে মাটিত কি কৰে আৰু এটা হিউমাছ আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থসমূহ কি কৰে বৃদ্ধি কৰে দ্বিতীয়টোলৈ গৈছো ঢিলা হোৱা প্ৰক্ৰিয়াটোত মাটি চহুৱা বা হাল বোৱা বুলি কোৱা হয় মাটি খেতি কৰিলে পুষ্টিকৰ পদাৰ্থ সমৃদ্ধ মাটি ওপৰলৈ আহে আৰু ইয়াৰ ফলত উদ্ভিদৰ বৃদ্ধিৰ কাৰণে পুষ্টিকৰ উপাদানসমূহ ব্যৱহাৰ কৰাত সহায় হয় গতিকে মাটি আমি কিয় চহাব লাগে তোমালোকে নিশ্চয় বুজি পালা যে মাটি চহলে মাটিডৰা কি হয় কোমল হয় ঢিলা হয় আৰু যেতিয়া আমি শস্যত আমি বীজ এটা সিঁচি দিম বীজৰ পৰা যেতিয়া গজালি ওলাব কোমল মাটিৰ মাজেৰে গজালিটো আগবাঢ়ি যাবলৈ বেছি সুবিধা হ'ব নহয় জানো আৰু ইয়াৰ উপৰিও মাটিত যিবোৰ পোষক দ্ৰব্য আছে সেইবোৰ কি হৈ যায় তল ওপৰ কৰাৰ লগে লগে পোষক দ্ৰব্যবোৰ মাটিত সুন্দৰকৈ মিহলি হৈ যায় আগবাঢ়িছো পিছৰটোলে বীজ সিঁচা ভৱিষ্যতে বৃদ্ধিৰ বাবে বীজ মাটিত বা মাটি ৰখা প্ৰক্ৰিয়া খেতিৰ বাবে বাছনি কৰা বীজবোৰ উন্নত মানৰ হ'ব লাগে আৰু ইয়াৰ ফলত শস্যৰ নিকা উৎপাদন উন্নত হয় সাধাৰণতে পৰম্পৰাগত সঁজুলি আৰু বীজ ড্ৰিলৰ সহায়ত বীজ সিঁচা হয় পৰম্পৰাগত সঁজুলিটোৰ আকৃতি ফানেলৰ দৰে আৰু ইয়াৰ আগত বীজ সিঁচাৰ বাবে ব্যৱহাৰ কৰা হৈছিলে এটো আগৰ কথা আছিলে আগতে এনেকুৱা ধৰণৰ বীজ সিঁচা সঁজুলি এটা ব্যৱহাৰ কৰা হৈছিলে এতিয়াৰ দিনত কি কৰে ট্ৰেক্টৰ ব্যৱহাৰ কৰে বীজ ড্ৰিল বীজ সিঁচাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এই সঁজুলিটোৰ বীজ একেদৰে বিয়পাই দিয়ে আৰু সঠিক গভীৰতাত বীজবোৰ কি কৰে সিঁচি দিয়ে গতিকে আগবাঢ়িছো আমি পিছৰটোলে অপতৃণবোৰনো কি শস্যৰ লগতে গজা অবাঞ্ছিত উদ্ভিদ এই অবাঞ্ছিত উদ্ভিদক কি বুলি কোৱা হয় অপতৃণ বুলি জনা যায় এই অপতৃণবোৰ আঁতৰোৱাৰ প্ৰক্ৰিয়াটোকে কোৱা হয় বনবাত নিৰুৱা জেন্থিয়াম আৰু পাৰ্থেনিয়াম এটো হল কিছুমান সাধাৰণ অপতৃণবোৰে শস্যৰ লগত পুষ্টিকৰ উপাদান পোহৰ আৰু স্থানৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ফলত শস্যৰ উদ্ভিদে কম পুষ্টিকৰ উপাদান পোহৰ আৰু বিকাশৰ বাবে ঠাই পায় ইয়াৰ ফলত তেওঁলোকৰ উৎপাদনশীলতা হ্ৰাস হয় অৰ্থাৎ কি হয় আমি এডৰা মাটিত যেতিয়া খেতি কৰো খেতিডৰাত সেই মাটিখিনিত যিখিনি শস্য উৎপাদন হ'ব সিহঁতৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ লাগিব অক্সিজেন লাগিব নহয় জানো আৰু মাটি লাগিব আৰু পোষক দ্ৰব্যৰ দৰকাৰ হ'ব কিন্তু যদি তাতে অন্য উদ্ভিদো গজি যায় যিবোৰ আমাৰ কাৰণে কোনো কামৰেই নহয় সেইবোৰক আমি কি বুলি কম অপতৃণ আৰু অপতৃণবোৰ থকাৰ বাবে কি হ'ব এই পুষ্টিকৰ উপাদানবোৰ মাটিত থকা পোহৰ আৰু বিকাশৰ ঠাইবোৰ কি হৈ যাব শস্যবোৰৰ কাৰণে কমি যাব সেইকাৰণে অপতৃণবোৰ কি কৰি দিয়া হয় আঁতৰাই দিয়া হয় কিছুমান গুৰুত্বপূৰ্ণ অপতৃণ নিবাৰণ কৰা পদ্ধতি কিছুমান হল অপতৃণনাশক ঔষধ প্ৰথমটো আছে অপতৃণনাশক ঔষধ ব্যৱহাৰ কৰি অপতৃণ নিয়ন্ত্ৰণ কৰিব পাৰি ই এক ৰাসায়নিক পদাৰ্থ যেটো পথাৰত স্প্ৰে কৰি উপলব্ধ অপতৃণ নিধন কৰা হয় অপতৃণনাশক শস্যৰ বাবে ক্ষতিকাৰক নহয় শস্য বীজ সিঁচাৰ আগতে খেতি কৰিলে অপতৃণ আঁতৰোৱাত সহায় হয় খেতি কৰিলে অপতৃণবোৰৰ শিপা খুলি যায় অপতৃণ আঁতৰোৱাৰ উত্তম সময় হল ইহঁতে ফুল আৰু বীজ এটো মনত ৰাখিবা অপতৃণটো কেতিয়া হয় ফুল আৰু বীজ উৎপন্ন হোৱাৰ আগতে অপতৃণবোৰ আঁতৰাই পেলাব লাগে অপতৃণ আঁতৰোৱা হাতৰ পদ্ধতি খুৰপিৰ সহায়ত কৰা হয় ইয়াৰ লগত নিয়মিতভাৱে মাটিৰ ওচৰৰ অপতৃণবোৰ কি কৰিব পাৰো আমি হাতেৰেও উভালি বা কাটি পেলাব পাৰো আগবাঢ়িছো পিছৰটোলে মৰণা মৰা হল বীজবোৰ শিহৰ পৰা শস্যৰ বীজ পৃথক কৰা প্ৰক্ৰিয়া ইয়াক শস্য চপোৱাৰ পিছত কৰা হয় সাধাৰণতে কম্বাইন এটা মেচিন আছে কম্বাইন নামৰ জনাজাত যন্ত্ৰৰ সহায়ত ইয়াক সম্পন্ন কৰা হয় এই মেচিনটো হৈছে কম্বাইন হাৰভেষ্টাৰ আৰু থ্ৰেচাৰ ই উদ্ভিদ চপোৱাৰ লগতে শস্য পৰিষ্কাৰ কৰে অৱশ্যে বৰ্তমান সময়ত আমি কম্বাইন নামৰ এটা জনাজাত যন্ত্ৰৰ সহায়ত যদিও বা মৰণা মাৰো আমাৰ কিন্তু এটা প্ৰচলিত প্ৰথা আছে যে চোতালত আমি ধানবোৰ মেলি দিওঁ আৰু এহাল গৰুৰ ঘূৰাই আমাৰ মৰণা মৰা হয় আৰু বহু ঠাইত আমি এই পদ্ধতিটো কিন্তু এতিয়াও দেখা পাওঁ নহয় জানো আগবাঢ়িছো জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা
ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ ৰাসায়নিক সাৰ হৈছে মানৱ সৃষ্ট অজৈৱিক লৱণ মানৱ সৃষ্ট এয়া মানুহে বনায় আৰু ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত হয় কাৰখানাত ৰাসায়নিক সাৰে মাটিত কোনো ধৰণৰ হিউমাছ প্ৰদান কৰিব নোৱাৰে ৰাসায়নিক সাৰত নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম আদি উদ্ভিদৰ পুষ্টিকৰ উপাদান অতি প্ৰচুৰ পৰিমাণে থাকে জৈৱিক সাৰৰ ক্ষেত্ৰত কি হয় জৈৱিক সাৰ হ'ল গৰুৰ গোবৰ উদ্ভিদৰ অৱশিষ্ট প্ৰাকৃতিক পচন পথাৰতো জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি য'ত ৰাসায়নিক সাৰ আমি ক'ত প্ৰস্তুত কৰো কাৰখানাত প্ৰস্তুত কৰিব লাগে জৈৱিক সাৰে মাটিত যথেষ্ট পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে কিন্তু ৰাসায়নিক সাৰে নোৱাৰে জৈৱিক সাৰৰ তুলনামূলকভাৱে উদ্ভিদৰ পুষ্টিকৰ উপাদান কম থাকে জৈৱিক সাৰত ৰাসায়নিক সাৰত আমি যিমানবোৰ পালো নাইট্ৰজেন ফসফৰাছ পটাছিয়াম তাতকৈ কিন্তু জৈৱিক সাৰত তুলনামূলকভাৱে এই উপাদানবোৰ কম থাকে আহিছো জলসিঞ্চন কি পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা জলসিঞ্চন হৈছে বিভিন্ন ব্যৱধানত শস্যলৈ পানী যোগান ধৰা প্ৰক্ৰিয়া বিভিন্ন ঋতু শস্য মাটিৰ প্ৰকাৰ অনুসৰি জলসিঞ্চনৰ সময় আৰু পৰিমাণ ভিন্ন ভিন্ন হয় কি লৈ হয় বিভিন্ন ঋতু শস্য মাটিৰ প্ৰকাৰ অনুসৰি জলসিঞ্চনৰ সময় আৰু জলসিঞ্চনত যি পৰিমাণৰ পানী যোগান ধৰা হ'ব সেই পৰিমাণবোৰো কিন্তু ভিন্ন হয় কুৱা খাল নদী মথাউৰি পুখুৰী বিল আদি এইবিলাক সকলো জলসিঞ্চনৰ কি হয় উৎস হয় আগবাঢ়িছো পিছৰটোলে পানী সংৰক্ষণত সহায়ক হোৱা জলসিঞ্চনৰ দুটা পদ্ধতি এটা হ'ল পানী ছটিওৱা ব্যৱস্থা অসমান ভূমিত এই ব্যৱস্থা অধিক উপযোগী পানী ছটিওৱা ব্যৱস্থা কি হয় পানী যোগান কম হলে এই পদ্ধতিত পাইপ ব্যৱহাৰ কৰি পথাৰখনৰ ভিতৰত এটা বা তাতোধিক কেন্দ্ৰীয় স্থানলৈ পানী যোগান ধৰা হয় আৰু পাম্পৰ সহায়ত কি কৰা হয় উচ্চ চাপত পানী বৈ যাবলৈ দি শস্যৰ ওপৰত ছটিয়াই দিয়া হয় দ্বিতীয়টো আছে পানী নিগৰুৱা ব্যৱস্থা এটো হ'ল পানী নিগৰুৱা ব্যৱস্থা এই ব্যৱস্থাত গছৰ শিপাত বা ওচৰত টুপালকৈ পানী যোগান ধৰা হয় পানী অপচয় একেবাৰে নহয় বাবে জলসিঞ্চনৰ এইটোৱে আটাইতকৈ কাৰ্যক্ষম পদ্ধতি এইটো কি হয় আটাইতকৈ কাৰ্যক্ষম পদ্ধতি পানীৰ উপলব্ধতা কম হোৱা বাবে এই অঞ্চলবোৰত এনেকুৱা ধৰণৰ পদ্ধতিটো কি হয় খুব গুৰুত্বপূৰ্ণ হয় আগবাঢ়িছো পিছৰটোলে বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা আমি জানো যে ঘেঁহুটো ৰবি শস্য অৰ্থাৎ শীতকালত হয় এতিয়া যদি মই বৰ্ষা ঋতুত ঘেঁহুৰ খেতি কৰো তেনেহলে কি হ'ব চাওচোন আহা যদি খাৰিফৰ বতৰত জুনৰ পৰা অক্টোবৰলৈকে ঘেঁহু সিঁচা হয় তেন্তে বহুতো কাৰণ যেনে অনুকূল উষ্ণতাৰ অভাৱ খাপ খুৱাব পৰা ক্ষমতা কীট পতংগৰ উপলব্ধতা আদিৰ বাবে গোটেই শস্যটো কি হ'ব পাৰে ধ্বংস হ'ব পাৰে খাৰিফ বতৰত বাৰিষাও অন্তৰ্ভুক্ত যেহেতু ঘেঁহুৰ খেতি বৃদ্ধিৰ বাবে অনুকূল নহয় গতিকে এই বতৰত ঘেঁহু শস্য বা ঘেঁহুৰ খেতি কৰিব নালাগে একেলেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা পথাৰত অবিৰতভাৱে শস্য ৰোপণ কৰিলে মাটিত নাইট্ৰজেন মনত ৰাখিবা নাইট্ৰজেন ফসফৰাছ পটাছিয়াম আদি কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱ হয় যেহেতু একেলেঠাৰিয়ে যদি আমি একেবিধ খেতিকে বাৰে বাৰে মাটিডৰাত কৰি থাকো কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱ হয় আৰু উদ্ভিদৰ সঠিক বৃদ্ধি আৰু কাৰ্যক্ষমতাৰ বাবে এই পুষ্টিকৰ উপাদানবোৰৰ কি হয় প্ৰয়োজন হয় তেতিয়া এজন কৃষকে ইটোৰ পিছত হিতুকৈ শস্যৰ খেতি কৰি থাকে তেতিয়া মাটিত উপলব্ধ সকলো পুষ্টিকৰ পদাৰ্থ কমি যায় আৰু শস্যৰ উৎপাদন স্বয়ংক্ৰিয়ভাৱে কি হ'ব কমি যাব গতিকে একেদৰা মাটিতে আমি একেখিনি খেতিকে কৰি থকাটো উচিত নাই নিশ্চয়কৈ নহয় আমি সময়ে সময়ে কি কৰিব লাগে খেতিবোৰ সলনি কৰিব লাগে নহয় জানো অপতীৰ্ণ কি ইহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি আমি অকমান আগতে আলোচনা কৰিলোৱে খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰকে কি বুলি কোৱা হয় অপতীৰ্ণ বুলি কোৱা হয় অপতীৰ্ণবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয় সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰিও অপতীৰ্ণ নিৰুৱা ব্যৱস্থা কৰিব পাৰি অপতীৰ্ণনাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতীৰ্ণ কি কৰিব পাৰি নিয়ন্ত্ৰণ কৰিব পাৰি আগবাঢ়িছো পিছৰটোলে ইয়াতে চোৱা তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় আমাক ইয়াতে কি কি দিয়া আছে
চেনী কাৰখানালৈ শস্য পঠোৱা জলসিঞ্চন খেতি চপোৱা বীজ সিঁচা বা ৰোৱা মাটি চহোৱা পথাৰত হাল বোৱা সাৰ প্ৰয়োগ গতিকে আমি যদি এইকেইটাক যদি সুন্দৰকৈ এটাৰ পিছত এটাকৈ যদি আমি ক্ৰম অনুসাৰে যদি সজাই লওঁ তেনেহলে কেনেকুৱা হ'ব চাওঁ আহা প্ৰথমতে আমি কি কৰিম মাটি জৰা চহাম কেনেকৈ চহাম পথাৰত সুন্দৰকৈ আমি হাল বাম মাটি দৰাত হাল বাম তাৰ পিছত আমি বীজ খিচিম বীজ খিচাৰ পিছত তাতে আমি সাৰ প্ৰয়োগ কৰিম সাৰ প্ৰয়োগ কৰাৰ পিছত আমি পানীৰ ব্যৱস্থা কৰিম অৰ্থাৎ জলসিঞ্চন তাৰ পিছত আমি খেতি আকৌ চপাই দিম আৰু চপোৱা খেতিখিনি আমি শেষত কি কৰিম চেনীৰ কাৰখানালৈ পঠিয়াই দিম গতিকে এইটো হ'ব আমাৰ ক্ৰম মানে এইটো হ'ব আমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইটো হ'ব আমাৰ 4 নম্বৰ এইটো 5 এইটো 6 আৰু এইটো হ'ব 7 নম্বৰ এইখিনি আমি কৰিব লাগিব নহয় জানো আহিছো আমি শেষৰটোলে তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পূৰ্ণ কৰা ইয়াতে এখন আমাক দিয়া আছে আমি কৰি যাওঁ নহয় জানো পথালিকৈ আমি গৈছো ইয়াতে আমি ডাঙৰকৈ এখন লৈ লৈছো শব্দ শৃংখলখন 1 নম্বৰতে দিয়া আছে গুটি গুটিক আমি আৰু এটা কি নামেৰে জানো তোমালোকে সকলোৱে ক'ব পাৰিবা গুটিক আমি বীজ বুলি কওঁ বীজ বীজ তাৰ পিছত মাহ জাতীয় উদ্ভিদৰ শিপাত টেমুনাত থকা ব্যাক্টেৰিয়া আমি সকলোৱে জানো ৰাইজোবিয়াম ৰাইজোবিয়াম তাৰ পিছত পথাৰত পানী যোগান ধৰা ব্যৱস্থা 2 নম্বৰটো আছে পথাৰত পানী যোগান ধৰা ব্যৱস্থাক আমি কি বুলি কওঁ জলসিঞ্চন বুলি কওঁ তাৰ পিছত আছে শীতকালত খেতি কৰা শস্য আমি কি বুলি কওঁ ৰবি শস্য তাৰ পিছত আছে এবিধ ৰাসায়নিক সাৰ আমি ক'ত পাইছো এবিধ ৰাসায়নিক সাৰ পাছত যেটো হৰসৈৰে আৰম্ভ হৈছে গতিকে আমি ক'ব পাৰিম যে ইউৰিয়াটো হ'ল ৰাসায়নিক সাৰ আৰু এটা আছে চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কামটো এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ মৰণা মৰা বুলি কওঁ গতিকে মৰণা মৰা এইটো এখন হল আমাৰ শব্দ শৃংখলখন আশা কৰো তোমালোকে সুন্দৰকৈ বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅটো ইমানখিনি আছিল এই অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ ইমানে আছিল আশা কৰিছো তোমালোকে সুন্দৰকৈ বুজি পাইছা আমি আজিলৈ ইয়াতে সামৰিছো আহি আছো আৰু এটা নতুন ভিডিঅলৈ তেতিয়ালৈ নমস্কাৰ